Hello everyone, মোৰ চেনেলটোত আপোনালোকক স্বাগতম জনাইছো। আজিৰ ভিডিঅ'ত ডিসকাছ কৰিম আসাম হিষ্ট্ৰীৰ ওপৰত আগন্তুক হ'ব লগা আসাম পুলিচ আৰু এডিআৰই এক্সামৰ বাবে সম্পূৰ্ণ আসাম হিষ্ট্ৰী ইম্পৰ্টেন্ট সিলেক্টিভ কুৱেশ্যনসমূহ ডিসকাছ কৰিম। তাৰে আজি প্ৰথমটো ভিডিঅ'টো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব। আজিৰ প্ৰথম কুৱেশ্যনটো হ'ল Who was the earliest king of প্ৰাগজ্যোতিষপুৰ? প্ৰাগজ্যোতিষপুৰৰ প্ৰাচীন ৰজা কোন আছিল? অপশন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশন বি মহিৰং দানৱ। নেক্সট কুৱেশ্যন Which city is called the city of Eastern astrology? কোনখন নগৰক পূবৰ জ্যোতিষ নগৰ বুলি কোৱা হয়? অপশন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশন এ প্ৰাগজ্যোতিষপুৰ। নেক্সট কুৱেশ্যন The history of Assam can be divided into dash eras. অসমৰ ইতিহাসক ডেছটা যুগত ভাগ কৰিব পাৰি। অপশন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশন বি 4 eras. অসমৰ ইতিহাসক চাৰিটা যুগত ভাগ কৰিব পাৰি। নেক্সট কুৱেশ্যন Who built কুন্দিল নগৰ on the bank of কুন্দিল river? কুন্দিল নদীৰ পাৰত কুন্দিল নগৰখন কোনে নিৰ্মাণ কৰিছিল? অপশন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশন বি ভীষ্মক। নেক্সট কুৱেশ্যন ইন কুৰুক্ষেত্ৰ war ভগদত্ত was murdered by কুৰুক্ষেত্ৰৰ ৰণত ভগদত্তক কোনে হত্যা কৰিছিল? অপশন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশন সি অৰ্জুন। নেক্সট কুৱেশ্যন What was the name of the elephant of ভগদত্ত? ভগদত্তৰ হাতীটোৰ নাম কি আছিল? অপশন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশন এ ঐৰাবত। নেক্সট কুৱেশ্যন Who was the founder of the বৰ্মন ডাইনেষ্টি? বৰ্মন বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? অপশন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশন এ ভাস্কৰ বৰ্মন। নেক্সট কুৱেশ্যন The capital of বৰ্মন ডাইনেষ্টি of কামৰূপা কিংডম was বৰ্মন বংশৰ কামৰূপ সাম্ৰাজ্যৰ ৰাজধানী কি আছিল? অপশন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশন এ প্ৰাগজ্যোতিষপুৰ। নেক্সট কুৱেশ্যন What was the official language of the বৰ্মন ডাইনেষ্টি? বৰ্মন বংশৰ চৰকাৰী ভাষা কি আছিল? অপশন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশন বি। নেক্সট কুৱেশ্যন Which of the following বৰ্মন king was also known as মহাৰাজ ধীৰাজ? বৰ্মন বংশৰ কোনজন ৰজাক মহাৰাজ ধীৰাজ বুলি জনা যায়? অপশন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশন এ পুষ্য বৰ্মন। নেক্সট কুৱেশ্যন Who was the first king from Assam to perform অশ্বমেধ যজ্ঞ? অশ্বমেধ যজ্ঞ পতা অসমৰ প্ৰথমজন ৰজা কোন আছিল? অপশন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশন সি মহেন্দ্ৰ বৰ্মন। নেক্সট কুৱেশ্যন The title কুমাৰ ৰজা was given to কুমাৰ ৰজা উপাধিটো কাক প্ৰদান কৰা হৈছিল? অপশন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশন বি ভাস্কৰ বৰ্মন। নেক্সট কুৱেশ্যন Who was the contemporary of ভাস্কৰ বৰ্মন in northern India? উত্তৰ ভাৰতত ভাস্কৰ বৰ্মনৰ সমসাময়িক ৰজা কোন আছিল? অপশন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশন বি হৰ্ষবৰ্ধন। নেক্সট কুৱেশ্যন নিধানপুৰ কপাৰ প্লেট was issued by ভাস্কৰ বৰ্মন to নিধানপুৰ তাম্ৰলিপি ভাস্কৰ বৰ্মনৰ দ্বাৰা কাৰ বাবে প্ৰকাশ কৰা হৈছিল? অপশন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশন এ ব্ৰাহ্মীণ। নেক্সট কুৱেশ্যন হিউয়েন-চাং visited Assam during the reign of হিউয়েন-চাঙে কাৰ ৰাজত্বকালত অসম ভ্ৰমণ কৰিছিল? অপশন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশন ডি ভাস্কৰ বৰ্মন। নেক্সট কুৱেশ্যন হিউয়েন-চাং described which Kamrupa king as the aristocratic king of Eastern India? হিউয়েন-চাঙে কামৰূপৰ কোনজন ৰজাক পূবৰ ভাৰতৰ অভিজাত ৰজা বুলি বৰ্ণনা কৰিছিল? অপশন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশন
C. Bhaskar Barman. Next question. What is the name of the book of Hyeonsang that's mentioned about Kamrupa? কামৰূপৰ বিষয়ে উল্লেখ থকা হিয়নচাঙৰ কিতাপখনৰ নাম কি? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ CUK. Next question. The only gift Hyeonsang accepted from Bhaskar Barman was হিয়নচাঙে ভাস্কৰ বৰ্মনৰ পৰা গ্ৰহণ কৰা একমাত্ৰ উপহাৰটি কি আছিল? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি এ কেপ. Next question. According to Hyeonsang, the circumference of Kamrupa was হিয়নচাঙৰ মতে কামৰূপৰ পৰিধি কিমান আছিল? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি 1700 miles. Next question. Which river was crossed by Chinese pilgrim Hyeonsang before he entered Kamrupa kingdom? কামৰূপ সাম্ৰাজ্যত প্ৰৱেশ কৰাৰ আগতে চীনা পৰিব্ৰাজক হিয়নচাঙে কোনখন নদী পাৰ হৈ আহিছিল? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ কৰাটয়া. Next question. Bhaskar Barman attended the Great Religious Council at ভাস্কৰ বৰ্মনে ক'ত অনুষ্ঠিত হোৱা ধৰ্মীয় মহাসভাত উপস্থিত আছিল? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি কানুজ. Next question. Kumar Bhaskar Barman ruled in the dash century in Assam. কুমাৰ ভাস্কৰ বৰ্মনে অসমত ডেছ শতিকাত শাসন কৰিছিল? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 6th century. কুমাৰ ভাস্কৰ বৰ্মনে অসমত 6th শতিকাত শাসন কৰিছিল. Next question. During Bhaskar Barman's reign, the major industry in Kamrupa was ভাস্কৰ বৰ্মনৰ শাসনকালত কামৰূপৰ গুৰু উদ্যোগ কি আছিল? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ বুট বিল্ডিং. Next question. Which of the following deity is mentioned in the Umachal rock inscription? উমাচল শিলালিপিত কোনজন উপাস্য দেৱতাৰ বিষয়ে উল্লেখ আছে? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি বলৰাম. Next question. Who was the last king of the Bormon dynasty? বৰ্মন বংশৰ শেষৰজন ৰজা কোন আছিল? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি ভাস্কৰ বৰ্মন. Next question. In Mahabharata, the title Lord of the Militia was given to মহাভাৰতত মিলিচাসকলৰ ৰজা উপাধিটো কাক প্ৰদান কৰা হৈছিল? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ শালস্তম্ভা. Next question. The capital of the Shalastambha dynasty, Milicha dynasty, was located at শালস্তম্ভা বংশৰ মিলিচা বংশ ৰাজধানী ক'ত আছিল? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি হৰূপেশ্বৰ. Next question. The large tank in Tezpur known as Hajara Pukhuri was excavated by whom? তেজপুৰত অৱস্থিত বৃহৎ আকাৰৰ হাজাৰা পুখুৰীটো কাৰ দ্বাৰা খন্দোৱা হৈছিল? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি হাৰজাৰ বৰ্মন. Next question. Which of the following animal was used as the royal symbol of the ancient king of Kamrupa? প্ৰাচীন কামৰূপৰ ৰজাসকলে ৰাজকীয় চিহ্নৰূপে ব্যৱহাৰ কৰা জন্তুবিধৰ নাম কি আছিল? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি এলিফেণ্ট. Next question. The first king of the Pala dynasty in Kamrup was কামৰূপত পাল বংশৰ প্ৰথমজন ৰজা কোন আছিল?
অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি ব্ৰহ্মপালা। নেক্সট কুৱেশ্যন, হোৱাট ৱাজ দ্য কেপিটেল অফ দ্য পালা ডাইনেষ্টি? পাল বংশৰ ৰাজধানী কি আছিল? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি দুৰ্জয়া। Question, Hayagriv Madhav Temple was first built by Hayagriv Madhav মন্দিৰ প্ৰথম কোনে নিৰ্মাণ কৰিছিল? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি পলাশ। নেক্সট কুৱেশ্যন, Who was the greatest king of the Pala dynasty of Kamrupa? কামৰূপত পাল বংশৰ মহান ৰজাজনৰ নাম কি আছিল? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি জয়পালা। নেক্সট কুৱেশ্যন, Who was the last ruler of the Pala dynasty? পাল বংশৰ শেষৰজন শাসক কোন আছিল? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি জয়পালা। নেক্সট কুৱেশ্যন, What was the staple crop in ancient Assam? প্ৰাচীন অসমৰ প্ৰধান শস্য কি আছিল? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি ৰাইচ। নেক্সট কুৱেশ্যন, What was the ancient name of কাছাৰ? কাছাৰৰ প্ৰাচীন নাম কি আছিল? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ হিডিম্বা।